বিজেপিৰ দখলত থকা সমষ্টি কোনোপধ্যেই এৰি নিদিও বুলি মুখ্যমন্ত্ৰীয়ে প্ৰাৰ্থীৰ তালিকা সাজু হোৱা বুলি মন্তব্য কৰাৰ পিছতো পলাশবাৰীক লৈ সপোন দেখা অগপ নেতা কমলাকান্ত কলিতাৰ সংকল্প সমাৰোহত সংগ নিদিলে অতুল বৰা কেশৱ মহন্তই। পূৰ্বৰ ছয়গাঁও সমষ্টিত হেৰুৱাই পলাশবাৰীলৈ ঢাপলি মেলা অগপৰ সাধাৰণ সম্পাদক ডাক্তৰ কমলাকান্ত কলিতাই চলে বলে কৌশলে মিত্ৰজোঁটৰ পৰা প্ৰাৰ্থিত্ব লাভৰ আশা পালি আছে। আমি জানো এতিয়া পলাশবাৰীটো বিজেপিৰ পৰা কি ধৰণে আনি চব আমি বিজেপি আমি কথাটো হৈছে কি আমাৰ দলৰ নেতাই আমাৰ সভাপতি কাৰ্যকৰী তেওঁলোকে এটা কথা কৈছে যে আমি শিপাৰ সন্ধানত আছোঁ। এতিয়া আজিৰ দিনটোত আমি যদি শিপাৰ সন্ধানৰ কথাটো যদি ক'বলৈ যাওঁ তেতিয়াহ'লে সেই সমষ্টিবিলাকৰ ভিতৰত পলাশবাৰী এটা সমষ্টি আছে, যিটো সমষ্টিত আমাৰ অসম গণ পৰিষদৰ শিপা আছে। এতিয়া মই যদি কথাটো কওঁ যে আমি পলাশবাৰী সমষ্টিত আজি আমি ছয়গাঁৱত আছোঁ, আপোনালোকৰ লগত কথা কৈছোঁ। এই ছয়গাঁও সমষ্টিত 4বাৰ বিধায়ক হৈছিল, গতিকে এইবাৰ 4বাৰ বিধায়ক হোৱা এটা সমষ্টিত নিশ্চিতভাৱে অসম গণ পৰিষদ দল শক্তিশালী অৱস্থাত আছে, নিশ্চিতভাৱে অসম গণ পৰিষদ দলৰ ইয়াৰ ভেটি আছে, অসম গণ পৰিষদ দলৰ শিপা ইয়াত আছে। নাই বিভিন্ন ধৰণে মানুহক সংস্থাপন কৰিব পৰা যায়তো, বিভিন্ন ধৰণে মানুহক সংস্থাপন ব্যৱস্থা ল'ব নেকি? নাই বিকল্প বস্তুটো সেইটো বিকল্প কথাটো আজি এতিয়া পলাশবাৰী নিদিব বুলি আপোনালোকে কিয় কৈ আছে? পলাশবাৰী নাপাম বুলি পলাশবাৰী নাপাম বুলি কি হৈছে? মুখ্যমন্ত্ৰীয়ে আমাৰ ইয়াতে 20 বছৰত আছে। বৃহস্পতিবাৰে ছয়গাঁৱৰ হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰিলে সংকল্প সমাৰোহৰ অনুষ্ঠান। পলাশবাৰীত আমাৰ শক্তিশালী ভেটি আছে, পূৰ্বতে সমষ্টিত আমাৰ বিকাৰ উদাহৰণ আছে, আমি শক্তিশালী স্থিতিতে আছোঁ। 1916 চনৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰতাৰে নিৰ্বাচন খেলিছোঁ আৰু মিত্ৰতাৰে আমি নিৰ্বাচন এইবাৰো খেলিম। এতিয়ালৈকে আসনৰ চূড়ান্ত হোৱা নাই, কিন্তু এটা কথা আপোনালোকে নিশ্চিন্ত থাকক, আমি NDA হিচাপে নিৰ্বাচন খেলিম। আপুনি ভাবি চাওক, এতিয়ালৈকে আলোচনা শেষ হোৱা নাই, এতিয়া যদি মই কৈ দিওঁ নিদিয়ে তেতিয়া বস্তু নিগেটিভ হৈ যাব নাই। এনেকুৱা সময়ত উপযুক্ত সময়ত আপোনালোকে গম পাব আমাৰ পৰা আমাৰ আশাবাদী চাওক, ইয়াতো শক্তিৰ বস্তু নাহে, আমি মিত্ৰজোঁট, আমি মিত্ৰতাৰে নিৰ্বাচন খেলিম। গতিকে মিত্ৰতাৰ আলোচনাৰ মাজত আমি আমাৰ মতামত ব্যক্ত কৰিম আৰু আমি আশা কৰোঁ আমি সুফল পাবলৈ সক্ষম। পুৱাৰে পৰা অতুল বৰা কেশৱ মহন্তৰ দৰে নেতাৰ আগমনৰ বাবে ৰৈ থাকিল যদিও তেওঁলোক উপস্থিত নহ'ল। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰী, হিৰণ্য কোঁৱৰ আৰু জ্যোতিপ্ৰসাদ দাসক কাষত লৈয়ে শুৱনি কৰিলে মঞ্চ। এতিয়া সময়হে ক'ব ডাক্তৰ কমলাকান্ত কলিতাৰ প্ৰকৃততে ৰাজনৈতিক উদ্দেশ্য কি। মই বিশেষ ক'বলগা একো নাই। আমাৰ দলৰ দুগৰাকী সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ফণীভূষণ চৌধুৰী দুয়োগৰাকীয়ে ক'লে, মোৰ ক'ব লগা নাই, কিন্তু মই এটা কথা আনন্দিত হৈছোঁ আৰু এইটো মই আচলতে সুখী হৈছোঁ যে আমাৰ ইয়াত অসম গণ পৰিষদৰ যিটো শক্তি নাই বুলি ক'ব খোজে কিছু বহুতে, আৰু সেইটো আজি প্ৰমাণ কৰি দিয়া হৈছে যে অসম গণ পৰিষদ যে এতিয়াও দুৰ্গ আছিল, দুৰ্গ আছে আৰু ভৱিষ্যতৰ দুৰ্গ থাকিব, এই কথাটো আমি প্ৰমাণ কৰিছোঁ। আৰু অহা কথা আছিল, ৰাতিপুৱাও মোক ফোন কৰিছে, তেওঁলোকৰ দুয়োগৰাকী নমিনেশ্যন ৰাজ্যসভাৰ নমিনেশ্যন দিয়াৰ কাৰণে তেওঁলোকে মোক 12টাতো ইয়াতে ফোন কৰিছে যে আমাৰ নমিনেশ্যন প্ৰক্ৰিয়াটোৱে শেষ হোৱা নাই আৰু যদি প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে যাম। মই তেতিয়া ক'লোঁ যে 2টাতকৈ যদি দেৰি হয় মই মানুহখিনি ৰাখিব নোৱাৰিম, তেতিয়া আহিব নালাগে, আৰু 2টাতকৈ আগত যদি হয় তেতিয়াহ'লে আহিব পাৰিবা। কিন্তু তেওঁলোকৰ 1টা বজালৈকে তাতে নমিনেশ্যন প্ৰক্ৰিয়াটোৱে সম্পূৰ্ণ হোৱা, গতিকে উপায় নাই। গতিকে তেওঁলোকৰ ফালৰ পৰা আমি চাৰিজন অতিথিক মাতিছিলোঁ,
ফণীভূষণ চৌধুৰী আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু অতুল কেশৱ মহন্ত। এই তাৰ ভিতৰত দুগৰাকী সাংসদ দুগৰাকী আহিছে আৰু দুয়োগৰাকী তেওঁলোকৰ বিশেষ জটিলতাৰ কাৰণে আহিব নোৱাৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আজি পুৱাৰ ভাগত সংবাদমেলত স্পষ্ট কৰিছে যে ইতিমধ্যে আনুষ্ঠানিকতা আছে যদিও আসনৰ বুজাবুজিটো চূড়ান্ত হৈছে। নাই, সেইটো মই কমেণ্ট নকৰোঁ। এইটো মুখ্যমন্ত্ৰীৰ কথা মুখ্যমন্ত্ৰীক সুধিব পাৰিব। কিন্তু আমি আশাবাদী আৰু আমাৰ সাংগঠনিক ভেটিৰ পৰাই হওক বা আমাৰ দলৰ পৰাই হওক আমি আশাবাদী আৰু সময়লৈকে আমি সকলোৱে অপেক্ষা কৰিম। আৰু মই আজি বিশেষ ক'ব খোজা নাই। আমাৰ যিহেতু অতিথি বুলি কওঁ, অতিথি আমাৰ দলৰ আৰু দুয়োগৰাকী আমাৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ফণীভূষণ চৌধুৰী দুয়োগৰাকী আপোনালোকৰ যথেষ্টখিনি কথা কৈছে। মই আপোনালোকক সকলোকে ধন্যবাদ। যদি বিজেপিয়ে এৰি নিদিয়ে মই এই কথাটো আজি নকওঁ। যদি মই আজি কৈ দিম তেতিয়াহ'লেতো আমি সেই সিদ্ধান্তটো মানি লোৱা হ'ব। গতিকে আজি নকওঁ, আমাৰ সময়ত আমি ক'ম। আমি সময়ত যিটো সিদ্ধান্ত ল'ব লাগে আমি ল'ম। কিন্তু মই এতিয়াও 100ৰ ভিতৰত 100% আশাবাদী যে আমি এই নিৰ্বাচনত অসম গণ পৰিষদে পলাশবাৰী সমষ্টিটো। ছয়গাঁৱৰ পৰা আহমদ আলীৰ সহযোগত মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।